বন্ধুসকল আপুনি যদি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰি আহি আছে সেই মিউচুৱেল ফাণ্ড যিকোনো ফাণ্ড হাউচৰে হ'ব পাৰে আপুনি যদি MF Central মোবাইল এপটোৰ মাধ্যমত বা MF Central ৱেবছাইটৰ মাধ্যমত আপোনাৰ সেই এক্সিষ্টিং মিউচুৱেল ফাণ্ডটোত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে লামসাম ইনভেষ্টমেণ্ট হ'ব পাৰে SIP ইনভেষ্টমেণ্ট হ'ব পাৰে তেতিয়াহ'লে আপুনি অনলাইন কেনেকৈ কৰিব পাৰিব এই এপটোৰ মাধ্যমত আপোনাৰ যিমানখিনি মিউচুৱেল ফাণ্ড আছে যিকোনো কোম্পানীৰে হওক সেইটো ইয়াতে আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে ইয়াৰ পৰা মেনেজ কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে MF Central মোবাইল এপৰ দ্বাৰা তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টিজি ৱৰ্ক অসমলৈ এতিয়া চাওক আমি MF Central যিটো মোবাইল এপ আছে সেইটো আমাৰ মোবাইলত ওপেন কৰি লৈছো আৰু ইয়াত আমি লগইন হৈ যাম আপুনি যদি আগতে ৰেজিষ্ট্ৰেচন কৰা নাই আগতে ৰেজিষ্ট্ৰেচন কৰি লওক আমি অলৰেডি ৰেজিষ্টাৰ্ড ইউজাৰ হয় সেইকাৰণে আমি ইয়াত লগইন কৰি লওঁ লগইন হোৱাৰ পাছত আপোনাৰ একাউণ্টৰ ডেশবৰ্ডটো এনেকৈ দেখুৱা পোৱা যাব এতিয়া তিনিটা লাইনৰ যিটো ওপৰত অপচন আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক সেই তাৰ ওপৰত ক্লিক কৰাৰ পাছতে এখন লিষ্ট পাব কিছুমান অপচনৰ তাৰ ভিতৰতে তৃতীয় নম্বৰ অপচনটো ট্ৰানজেক্ট আছে সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক ট্ৰানজেক্টৰ ওপৰত ক্লিক কৰাৰ পাছতে ট্ৰানজেক্টৰ আন্ডাৰত যিমানবিলাক অপচন আছে ইয়াত খোল খাব ইয়াত আমি এটা ইনভেষ্ট মোৰৰ অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম ইনভেষ্টমেণ্টৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ যিখিনি এক্সিষ্টিং মিউচুৱেল ফাণ্ড আছে সেইখিনি ইয়াত দেখা পোৱা যাব এতিয়া আপুনি ইয়াত চুজ কৰক কোনটো মিউচুৱেল ফাণ্ড বা কোনটো ফলিঅ'ত আপুনি ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে এতিয়া আমি অকমান তললৈ স্ক্ৰল কৰিম মই ধৰি লোৱা হওক এইটো এক্সিছ মিউচুৱেল ফাণ্ড এক্সিছ লাৰ্জ কেপ ফাণ্ড এইটো ইনভেষ্ট কৰিব বিচাৰিছো এতিয়া সেইটো সিলেক্ট কৰি লম সেইটো সিলেক্ট কৰাৰ পাছত তলত সাবমিট বুটাম পাম তাৰ ওপৰত আমি ক্লিক কৰি দিম সাবমিট বুটামৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াতে আপোনাৰ ইনভেষ্টমেণ্ট ডিটেইলছ দেখা পোৱা যাব তলত আপোনাৰ ফলিঅ নম্বৰটো একাউণ্ট নম্বৰ লাষ্ট কেইটামান সংখ্যা ইয়াত দেখা পোৱা যাব এতিয়া ইনভেষ্টমেণ্ট ডিটেইলছৰ ওচৰত এটা ভিউৰ অপচন আছে যদি আপুনি বিশেষ জানিব বিচাৰিছে তেতিয়ালে ভিউৰ ওপৰত ক্লিক কৰক এতিয়া চাওক ইয়াত আপোনাৰ পেন নম্বৰটো দিয়া আছে তাৰ পিছত আপুনি কোনটো ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলৈ গৈ আছে সেইটো দিয়া আছে আৰু আপোনাৰ যিটো একাউণ্ট নম্বৰ দিয়া আছে তাৰ লাষ্ট কেইটামান ডিজিট ইয়াত দেখুৱা হ'ব এতিয়া বেক কৰক বেক কৰি আমি তললৈ যাম আৰু লামসামটো সিলেক্ট কৰি লম লামসামটো সিলেক্ট কৰি চাওক 100 টকা ইয়াত ভৰাইছো মানে মিনিমাম 100 টকা আপুনি পেমেন্ট কৰিব লাগিব ইনভেষ্টমেন্ট কৰিব লাগিব সেইকাৰণে আমি 100 টকাই লিখিছো ইয়াত তাৰ পিছত হেয়াৰ বাই এগ্ৰিড দা টাৰ্মছ এণ্ড কণ্ডিশ্যন এই বক্সৰ ওপৰত ক্লিক কৰিম এতিয়া ইনভেষ্টৰ ওপৰত ক্লিক কৰি দিম যেতিয়া ইনভেষ্টৰ ওপৰত ক্লিক কৰি দিম ইয়াত চাব এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব সেইটো OTP ইয়াত ভৰাব লাগিব আৰু ভেৰিফাই কৰিব লাগিব OTP টো ভেৰিফাই হোৱাৰ পাছতে আপুনি পেমেন্ট পেজলৈ আহিব ইয়াত যিকোনো এটা পেমেন্ট অপচন চুজ কৰিব লাগিব ধৰি লোৱা হওক আমি ইয়াত UPI টো সিলেক্ট কৰি লওঁ UPI টো সিলেক্ট কৰি পে ভায়া UPI ওপৰত ক্লিক কৰি দিম এতিয়া ইয়াত আপোনাক কোৱা হৈছে আপোনাৰ যিটো UPI ID আছে সেইটো ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত মেক পেমেন্ট কৰি দিব লাগিব যেতিয়া মেক পেমেন্ট কৰি দিম আপোনাৰ UPI এপটো আপুনি ওপেন কৰিব লাগিব তাতে লগইন হ'ব লাগিব আৰু ৰিকুৱেষ্টৰ আন্ডাৰত আপুনি এই ৰিকুৱেষ্টটো দেখা পাব যিটো এক্সিছ মিউচুৱেল ফাণ্ডৰ পৰা আহিছে সেইটো এপ্ৰুভ কৰি দিয়ক আৰু আপোনাৰ পিনটো ভৰাই দিয়ক এটো কৰাৰ পাছতে আপোনাৰ পেমেন্টটো সাকসেসফুল হৈ যাব এতিয়া কিবা এটা এৰৰৰ কাৰণে মোৰ পেমেন্টটো নহল হৈছে পেমেন্টটো কাটি গৈছে কিন্তু সাকসেস নহল পাছত ষ্টেটাস চেক কৰি আমি চাব পৰা যাব এটো কিন্তু যদি আপোনাৰ হৈ যায় ইয়াতে আপোনাৰ ট্ৰানজেকচন সাকসেসটো দেখাব আৰু আজি যদি আপুনি ইনভেষ্টমেন্ট কৰিছে তেতিয়াহলে কালিলৈ আপোনাৰ ফাণ্ডত এক্সিছ মিউচুৱেল ফাণ্ডত পইচাটো জমা হৈ যাব বন্ধুসকল এনেকৈয়া আপুনিও যদি আপোনাৰ সকলোবিলাক মিউচুৱেল ফাণ্ডক এটা এপত লৈ ইনভেষ্টমেন্ট কৰি থাকিব বিচাৰিছে তেতিয়াহলে সহজে কৰিব পাৰে